আপুনিও বাৰু নিজকে এনে ধৰণৰ আইডেন্টিটি কাৰ্ড দি ৰাখিছে নেকি য'ত আপুনি নিজৰ পৰিচয় এনে ধৰণে দিছে যে মই এবাৰ যাক বেয়া পাওঁ তেওঁক আৰু মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো মই বৰ শৰ্ট টেম্পাৰ্ড মোৰ বৰ সোনকালে খং উঠে মানুহৰ লগত উপজাচি মই কথা পাতিব নোৱাৰো ভাল নালাগে মোক কোনোবাই অলপ গাত লগাকৈ কথা ক'লে বা অভিযোগ দিলে মই সহ্য কৰিব নোৱাৰো মই অতিমাত্ৰা চিন্তা কৰোৱে কিন্তু এই যে আইডেন্টিটি কাৰ্ডখন আপুনি নিজকে দি লৈছে সেইখনে আপোনাক যথেষ্ট ক্ষতি কৰিব পাৰে এইখনক আপুনি চিৰস্থায়ী আৰু সত্য বুলি মানি লৈছে কিন্তু সঁচাকৈয়ে এই কাৰ্ডখনে আপোনাক কিমান সহায় কৰে আপুনি যিমানবাৰ এই আইডেন্টিটি কাৰ্ডখন পিন্ধিব মানে মনত এনেবোৰ কথা আওৰাব আপোনাৰ মগজুৱে সেইবোৰক আপোনাৰ জীৱনৰ পৰা অবিচ্ছেদ্য বুলি ভাবিবলৈ বাধ্য হ'ব মনোবিজ্ঞানে ইয়াক সেলফ স্কিমা বুলি কয় আপুনি যিদৰে বিশ্বাস কৰে সেইদৰে আপোনাৰ জীৱনত ই কাম কৰে আপুনি যি পৰিচয় নিজকে দিয়ে তাৰ দ্বাৰা আপোনাৰ আচৰণ গঢ় লয় আৰু আপোনাৰ আচৰণে আপোনাৰ জীৱন গঢ় দিয়ে গতিকে হয় আপোনাৰ দুৰ্বলতা চিনাক্ত কৰাটো অতি প্ৰয়োজনীয় কিন্তু সেয়া চিৰস্থায়ী কৰি নুতুলিব আপুনি এখন নতুনকৈ আইডেন্টিটি কাৰ্ড নিজকে দিয়ক আৰু তাত আপুনি কি লিখিব কমেন্ট সেকশনত মোক জনাওক